হেল্ল' এভৰিৱান, মই আজি আকৌ আৰু এটা ভিডিঅ'লৈ আহিছোঁ। আপোনালোক প্ৰায় সকলো মানুহে জানে মই তিনিচুকীয়া জোকাটি বজাৰত থকা MS1 কমিউনিকেশ্যন নামেৰে এটা মোবাইল ষ্ট'ৰ চলাই আছোঁ। আজি প্ৰায় 18 মাহ হৈছে। মই লাহে লাহে মোৰ এনেই ছ'চিয়েল মিডিয়াত ইমান কথা কোৱাৰ অভ্যাস নাই, তথাপি ট্ৰাই কৰি আছোঁ। আজিকালি প্ৰায় সকলো মানুহে ছ'চিয়েল মিডিয়াটো জড়িত থাকে। প্ৰায় মানুহে মোবাইলৰ বিষয়ে অলপ জানিব বিচাৰে। নতুন নতুন মোবাইল আহিলে মই এইবিলাক অলপ আপডেট দি থাকোঁ। আপোনালোকক চাব, যদি কাৰোবাৰ প্ৰয়োজন হয় আহিব। আমাৰ ইয়াত EMI সুবিধাও আছে। TBS ফাইনেন্স আছে, HDB আছে আৰু বহুত কিবা চোলা আছে, DMI আছে। আমাৰ ইয়াত আইফোন বাদে প্ৰায় সকলো মোবাইল ফাইনেন্স হৈ যায়, ফাইনেন্সৰ ব্যৱস্থা আছে। যদি কাৰোবাৰ চিভিল স্ক'ৰ 750+ হৈ যায় তেতিয়াহ'লে জিৰ' ডাউন পে'মেণ্ট হৈ যায়। আৰু যদি কাৰোবাৰ জিৰ' চিভিল থাকে, মানে আগতে একো লোৱা নাই, তেওঁলোকৰ আপোনাৰ 35% মানৰ বা 30% মান আহে। ধৰক কোনোবা যদি 20,000 টকা এটা মোবাইল লৈ 6,000 বা 5,500 টকা দি আহে। আজি মই আহিছোঁ 2 ছেপ্টেম্বৰত ৰিয়েলমিয়ে নতুনকৈ লঞ্চ কৰা Realme 15T। এই মোবাইলটো চেম প্ৰায় আইফোন লেখিয়া বনাইছে, বহুত ধুনীয়া এটা মোবাইল বনাইছে, একটা শ্লিম মোবাইল বনাইছে, য'ত মানে আপোনালোক 7,000 mAh বেটাৰী দিছে। এই মোবাইলটো 3টা কালাৰত আহিছে। এটা কালাৰ আহিছে স্লিক ব্লু, চুট টাইটেনিয়াম আৰু এটা চিলভাৰ। 3টা ভেৰিয়েণ্টত আহিছে। 8128 আহিছে 20,999 টকা। 8256 আহিছে 22,999 টকা। আৰু 12,256 আহিছে আপোনাৰ 24,999 টকা। মোবাইলটোত 7,000 mAh বেটাৰী দিছে, 30W ছুপাৰ ব্লক চাৰ্জাৰ দিছে। প্ৰচেছৰটো MediaTek Dimensity 6400 Max। ইয়াত ফ্ৰণ্ট কেমেৰা দিছে আপোনাৰ 50 মেগাপিক্সেল, ৰিয়েৰ কেমেৰা দিছে 15+2 মেগাপিক্সেল। ইয়াত ডিছপ্লেটো দিছে আপোনাৰ 6.57 ইঞ্চি ডিছপ্লে, ফুল্লি HD 4K ভিডিঅ' ৰেকৰ্ডাৰ আছে, য'ত আপুনি ফ্ৰণ্টতো 4K ভিডিঅ' কৰিব পাৰিব, বেক চাইডত 4K ভিডিঅ' কৰিব পাৰিব। ইয়াত IP60 দিছে, আপোনাৰ যদি ফুল ৱাটাৰপ্ৰুফ দিছে IP66, 68, 69 ফুল ৱাটাৰপ্ৰুফ আছে, য'ত কোনো টেনশ্যন নাই। আৰামত আপোনালোকে অলপ বৰষুণে ভিজিলে বা তেতিয়ালৈকে একো নহয়, কোনো টেনশ্যন নাই। আপুনি চাই 7,000 mAh বেটাৰী দিছে, ফিংগাৰপ্ৰিণ্ট ডিছপ্লে দিছে, য'ত আৰু ফিংগাৰপ্ৰিণ্ট আপোনাৰ ডিছপ্লে হৈ যায়, ডিছপ্লে টাপ ডিছপ্লে দিয়া নাই। আৰু তাত যদি আজিকালি খুব ট্ৰেণ্ডিং চলি আছে AI, যিটো ইয়াত AI জিনি এটা অপশ্যন দিছে, য'ত নেকি আপুনি AI জিনি দি আপুনি ধৰক যিকোনো কালাৰ কাপোৰ এটা পিন্ধিলে আপুনি যদি এইটো মুখেৰে কৈ দিয়ে, ভইচ দি কৈ দিয়ে, লগে লগে কাপোৰৰ কালাৰটো চেঞ্জ হৈ যায়। AI জিনি অপশ্যনটো দিছে। 2 নম্বৰ দিছে AI স্নেপ মুড দিছে, আৰু AI লেণ্ডস্কেপ অপশ্যনটো দিছে। আপোনাৰ কাৰোবাৰ প্ৰয়োজন যিকোনো ধৰণৰ ৰিয়েলমি মানে চাব পাৰে, প্ৰায়বিলাক মোবাইল আছে আমাৰ তাত ষ্টক আছে। যদি কাৰোবাৰ প্ৰয়োজন আমাৰ ইয়াত আহিব পাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নম্বৰটো তাত দিয়া আছে। আহিব, আপোনালোকে সকলোকে আহিব অনুৰোধ জনালোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ। যদি কাৰোবাৰ প্ৰয়োজন হয় আহিব, আমাৰ নাম্বাৰটো দিয়া আছে। আৰু আমিতো সৰু সুৰা গিফ্টৰ ব্যৱস্থা আছোঁ, আৰু ডিছকাউণ্ট দি থাকোঁ যিমান পাৰোঁ, যিমান হয়। ধৰক আমিতো ইয়াৰ পৰা 2 পইচা উপাৰ্জন কৰি আমাৰ পেটৰ চলো আপোনালোক কিবা এটা দিবলৈ চেষ্টা কৰোঁ। আপোনালোক আহিব, আহি অলপ চাব যে দামটো বেলেগৰ লগত অলপ ভেৰিফাই কৰি চাব। আমাৰ ফোন নম্বৰ আছে, ফোন নম্বৰটোৰ লগত যোগাযোগ কৰিব। এইখিনি পাৰিলে হোৱাটছআপত যোগাযোগ কৰিব পাৰিব। নম্বৰটো দিয়া আছে, এটা নম্বৰ হোৱাটছআপ আছে, কণ্টেক্ট কৰিলে হ'ব। এইখিনি আৰু সকলোকে অন্তৰত ধন্যবাদ জনালোঁ।